নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে এটা জোৰদাৰ হাত চাপৰি দিয়ক এই হাত চাপৰিৰ বাবে পুনৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহা 23 জুলাই ঠিকে শুনিছে ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈ ধাৰত পুত গৈছে তেতুগুৰিলৈকে ধাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তাৰ পিছতো ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এই ধাৰৰ বুজা পৰিছে আপোনাৰ আৰু মূৰৰ ওপৰত এফালে যদি মূল্য বৃদ্ধিয়ে বাৰুকৈ মাধমাৰ খুদাইছে সৰ্বসাধাৰণ জনতাক প্ৰতিটো বস্তুতে জুই চাই দাম তাৰ পিছতে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে প্ৰত্যেক মাহে ধাৰ লৈ এটা ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এক প্ৰকাৰ কব গলে অতি ভয়ানক হৈ পৰিছে এটা বৰ্তমান সময়ত ৰাজ্যৰ অৰ্থনীতি এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ পুনৰ 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 23 জুলাইত 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজকোষৰ তলি উদং হৈ পৰিছে তাৰ পিছতো দেম কেয়াৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যধে মধে ধন খৰচ কৰি বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অতি ভয়ানক দিশত ৰাজ্যৰ অৰ্থনীতি অসমৰ অৰ্থনীতি ভয়ানক দিশত গতি কৰিছে তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৰাজ্য চলাবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যাৰ বাবে এনে ধৰণে প্ৰত্যেক মাহে ধাৰ লৈ আছে এখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ চাৰিওফালে কেৱল মাত্ৰ ধাৰ আৰু ধাৰ এইখন চৰকাৰৰ এফালে আঁচনিৰ ঘোষণা কৰিছে হিতাধিকাৰী সৃষ্টি ঘোষণা কৰিছে নতুন নিয়োগৰ কথা ঘোষণা কৰিছে আনফালে ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কাৰণ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিতাধিকাৰীক ধন দিব নোৱাৰে আৰু কৰ্মচাৰীক ধন দিব নোৱাৰে চৰকাৰে প্ৰতিমাহে ধাৰ লৈ দেউলিয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ প্ৰত্যেক মাহে ধাৰ লৈ আছে যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে এতিয়া ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিব লগা হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ নমুনা হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে হিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ প্ৰতিমাহে 1500-2000 কোটিকৈ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ কাহিনী এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য বৃদ্ধি কৰৰ বুজা আছে যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা তেনেবোৰ আঁচনিত প্ৰত্যেক মাহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খৰচ কৰি আছে কোটি কোটি টকা এয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ নমুনা প্ৰত্যেক মাহে ধাৰ লৈ থাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীক দিবলৈ ধন নাই আঁচনিৰ বাবে ধন নাই চৰকাৰী কৰ্মচাৰীক দিবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যাৰ বাবে একমাত্ৰ উপায় হৈ পৰিছে ধাৰ প্ৰত্যেক মাহে 1000-2000 কোটিকৈ ধাৰ লৈ থাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যাৰ পৰিপ্ৰেক্ষিতত এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰ্বৰ চৰকাৰৰ সকলো অভিলেখ ভংগ কৰি পেলাইছে পূৰ্বৰ চৰকাৰৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে এক প্ৰকাৰ ক'ব গলে ধাৰ লোৱাৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যেক মাহে ধাৰৰ বুজা সৰ্বসাধাৰণ জনতা মূল্য বৃদ্ধিৰ বাবে ককবকাই থাকিব লগা হৈছে বজাৰলৈ যাব নোৱাৰে প্ৰতিটো বস্তুতে জুই চাই দাম তাৰ সমান্তৰালকৈ এনে ধৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈ আছে আৰু সৰ্বসাধাৰণ জনতাক মাধমাৰ খুদাই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰবাৰ কৈছো যে এইখনে এনে এখন চৰকাৰ যিয়ে নেকি সম্পূৰ্ণৰূপে ধাৰৰ ওপৰত নিৰ্ভৰশীল পুনৰবাৰ কৈছো ধাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যদিহে ধাৰ নলয়
তেনেহলে ৰাজ্য চলাব নোৱাৰা এক অৱস্থা এক পৰিস্থিতি আহি পৰে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত ৰাজ্যৰ অৰ্থনীতি একেবাৰে বেয়ালৈ ঢাল খাইছে বুলিও কলে ভুল নহব ৰাজ্যত আমুক হৈছে তামুক হৈছে ইটোৰ পিছত আনটো ঘোষণা কৰি গৈয়ে থাকে হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰকৃতাৰ্থত একমাত্ৰ ধাৰৰ জোৰতহে আছে এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ভৱিষ্যতে কি হ'ব সেই ধাৰ পৰিশোধ কৰিব লাগিব যিহেতু ভৱিষ্যতে কি হ'ব ৰাজ্যৰ অৰ্থনীতি হেয়া এতিয়াই আপোনালোকে কল্পনা কৰি লওক কেনে ধৰণৰ এক ভয়াৱহ পৰিস্থিতি উদ্ভৱ হ'ব ভৱিষ্যতে এতিয়াই আপোনালোকে অনুধাৱন কৰক এইখনে হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যিয়ে নেকি বৰ বেয়াকৈ মাধমাৰ সুধাইছে সৰ্বসাধাৰণ জনতাক আৰু 23 জুলাইত পুনৰ 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰকৃতাৰ্থত প্ৰকৃত কাহিনী ইয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যি কেৱল মাত্ৰ ধাৰৰ ওপৰত নিৰ্ভৰ কৰে ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য বৃদ্ধি কৰি গৈছে আছে আৰু যি আঁচনি নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা তেনেবোৰ আঁচনি খৰচ কৰিছে কোটি কোটি টকা আৰু ধাৰৰ বুজা লৈ লৈ মুখত ডাঙৰ ডাঙৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আন মন্ত্ৰী শাসকীয় দলৰ বিধায়কসকলৰ মুখত ডাঙৰ ডাঙৰ কথা কিন্তু প্ৰকৃতাৰ্থত একমাত্ৰ ধাৰৰ ভৰসাতে এইখন চৰকাৰ চলি আছে প্ৰতিমাহে ধাৰ লৈ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা এইখন চৰকাৰ এনেবোৰ কৰ্মকাণ্ডই বাৰুকৈ চকু কপালত উঠাইছে সৰ্বসাধাৰণ জনতাৰ হিমন্ত চৰকাৰ 3 বছৰীয়া কাৰ্যকালতে গঢ়ি উঠিছে ঋণৰ পাহাৰ লাখ লাখ কোটি টকাৰ ধাৰত এটা পুত গৈছে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এই 3 বছৰীয়া কাৰ্যকালতে প্ৰায় 50,000তকৈ অধিক কোটি টকাৰ 50,000 কোটি টকাতকৈ অধিক টকাৰ ধাৰ লৈছে ধাৰৰ বুজা জাপি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ধাৰ কিন্তু আপুনি মই পৰিশোধ কৰিব লাগিব আমাৰ পৰা ধন লৈ আমাৰ পৰা ট্যাক্স লৈ এইখন চৰকাৰে সেই ধাৰবোৰ মাৰিব তেনেহলে আপুনি কল্পনা কৰক যে প্ৰতিটো বস্তুতে কি ধৰণে আসলতে মূল্য বৃদ্ধি হ'বলৈ গৈ আছে বৰ্তমানৰ যেহেতু মূল্য বৃদ্ধি ভৱিষ্যতে আৰু অধিক মূল্য বৃদ্ধি যে নহব হেয়া নুই কৰিব নোৱাৰি অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৰাজকোষৰ তলি উদং কিন্তু ডেম কেয়াৰ চৰকাৰ ইটোৰ পিছত আনটো ঘোষণা আমুক দিম আমুক কৰিম তামুক কৰিম কিন্তু ফুটুকাৰ ফেন সকলো ফ্লপ শ্ব চৰকাৰ কেৱল মাত্ৰ ধাৰৰ ভৰসাতে জিয়াই আছে যাৰ বাবে প্ৰত্যেক মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ নললে ৰাজ্য চলাব নোৱাৰে ৰাজ্য অচল হৈ পৰে যাৰ বাবে প্ৰত্যেক মাহে হাজাৰ হাজাৰ কোটি টকাৰ ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু 23 জুলাইত পুনৰ 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে